মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক আহ্বান জনাইছে যে আমি এইখন ভাৰতবৰ্ষক আগন্তুক 25 বছৰ ভিতৰত বিশ্বৰ সৰ্বতোতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰিব লাগিব আৰু বিশ্ব শান্তিৰ বাবে ভাৰতবৰ্ষই যুগে যুগে জনসাধাৰণে সদায় উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 11 বছৰে আমি যেনেধৰণে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ হকে শক্তিশালী ভূমিকা ল'বলৈ সক্ষম হ'লো আৰু ভাৰত ৰাষ্ট্ৰৰ লৈ অহা প্ৰতিটো ভাবুকিৰ বলিষ্ঠ প্ৰত্যুত্তৰ দি আমি যেনেধৰণে ভাৰতবৰ্ষৰ জনগণৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'লো তাৰ বাবে নিশ্চিতভাৱে আমি সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আৰু সদ্য সমাপ্ত অপাৰেশ্যন সিন্দুৰ পাকিস্তানৰ আতংকবাদীৰ বিৰুদ্ধে যি যুদ্ধ আমি আৰম্ভ কৰিছিলোঁ এই যুদ্ধটো আমি সফল হ'লো আৰু শান্তিপ্ৰিয় জনতাৰ একো ক্ষতি নোহোৱাকৈ কেৱল আতংকবাদীক তেওঁলোকৰ যিবিলাক মূল ঘাটি সেইবিলাক বিনষ্ট কৰিলোঁ আৰু 100তকৈ অধিক আতংকবাদী আজি আমাৰ সেনা বাহিনী আক্ৰমণত তেখেতসকলে মৃত্যুবৰণ কৰিব লগা হ'ল গতিকে ভাৰতবৰ্ষৰ জনতাৰ স্বাভিমান ৰক্ষা কৰিবৰ বাবে আজি ভাৰতবৰ্ষৰ সেনা বাহিনী ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান এয়াৰফ'ৰ্চ ইণ্ডিয়ান নেভি সকলোৱে মিলিত প্ৰচেষ্টাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অপাৰেশ্যন সিন্দুৰ যিমান সফলভাৱে তেখেতসকলে ইয়াত ভাগ ল'লে আৰু তেখেতসকলৰ যি বীৰত্ব প্ৰদৰ্শন কৰিলে তাৰ বাবে প্ৰতিজন ভাৰতীয় সৈনিকক লৈ গৌৰৱান্বিত আমি সকলোৱে গৌৰৱান্বিত সেইকাৰণে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ হৰ ঘৰ তিৰংগা এই কাৰ্যসূচী আপোনালোক সকলোৱে আগন্তুক দিনত ডিব্ৰুগড় চহৰত নিষ্ঠাৰে সফল কৰি তোলাটো আমি আন্তৰিকতাৰে বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত